নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰষুণ বহুত দিন একেৰাহে দি আছিলে আৰু এইকেইদিন অকণমান ৰ'দ ওলাইছে, ভাল লাগিছে, বতৰটো মুকলি কৰি আছে। আৰু কাপোৰ চাপোৰবোৰ চাব পাৰিব, একদম মানে বাহিৰত ঢেৰ উলিয়াই থৈ দিয়া আছে, ধানো ৰ'দত দিয়া হৈছে এইকেইদিনা। মোৰ মানে এই বতৰটোৰ পৰা একদম বিহু বিহু লাগি আছে। আৰু লগতে চাবচোন আমাৰ কণমানিজনীৰ কাৰণে এয়া দেখিছে মেখেলা চাদৰ এযোৰ বনাব লৈ আছোঁ। এয়া গামোচা এখন দেউতাৰ গামোচা আছিলে, ভাবিলোঁ এতিয়া মেখেলা চাদৰ এযোৰ বনাম আৰু লগতে এখন মেখেলা লৈছোঁ। এতিয়া মই সেই দোকানখন তাত আছে যে তাতে যাব লাগিব, দোকানত চিলামগৈ। বেটিক খুৱাই থৈ আহিছোঁ, কেনেকুৱাকৈ চিলাওঁ সেয়া পিছত দেখুৱাম বাৰু। আৰু চুলিখিনি চাবচোন, মই একদম আজি তেল লগাই থৈছোঁ বহুত দিনৰ মূৰত। তেল মানে নলগাওঁৱে বুলি ক'ব লাগিব, যেতিয়া লগাইছোঁ ভালকৈ লগাই লৈছোঁ আৰু এইখিনি। চুলিত আমি সাধাৰণতে তেল লগাবলৈ সকলোৱে জানো, কিন্তু আজি মই কেনেকৈ লগাইছোঁ সেয়া আপোনালোকক দেখুৱাইছোঁ। চুলিখিনি আগতে ভাগ কৰি ল'ব, মাজে মাজে ভাগ কৰি কৰি তেলটো লগালে একেবাৰে গুৰিলৈকে তেলবোৰ লাগি যায়। আৰু তেলখিনি লগোৱাৰ পিছত আপোনালোকে 3-4 মিনিটমান মাছাজ কৰিব চুলিখিনি গুৰিলৈকে, যাতে সকলোখিনি লাগি যায়। আৰু তেল লগোৱাৰ পিছত আপোনালোকে পিছদিনাখন ধুব পাৰিব, ৰাতি লগাবও পাৰিব। মই পিছে দিনতে লগালোঁ, দিনত লগাই কাইলৈ ৰাতিপুৱা ধুই দিম। আৰু সেয়াই, এতিয়া আৰম্ভ কৰোঁ কাপোৰযোৰ চিলাবলৈ। প্ৰথমতে মই কাটি লৈছোঁ পটিকেইটা লগাম। এয়া বেটিৰ কাৰণে মেখেলা চাদৰ বনালোঁ, দেখিছেনে এইখন চাদৰখন। আৰু ইয়াতে দহি লগাই দিম সৰু সৰুকৈ, ইয়াতে দহি। তাৰপিছত এইখন মেখেলা, তাইক পিছে পিন্ধাই চালোঁ, সেয়া আপোনালোকৰ ভিডিঅ'ত দেখুৱাম। পিন্ধিবলৈ বেলেগ বেয়া পাইছে, মেখেলা চাদৰ এনেও পিন্ধি বেয়া পায় ন সৰু ছোৱালী। অকণমান যেনে তেনে পিন্ধাই ফটো চটো মাৰিলোঁ, আকৌ বিহুত পিন্ধিব লাগিব। আৰু এয়া কেনেকুৱা লাগিছে আপোনালোকে ক'ব। কিমাননো দিনটো ঘৰতে সোমাই থাকিব, সেই ভাবিছোঁ অকণমান দুইজনীকে উলিয়াই লৈ যাওঁ, মনটো ভাল লাগিব সিহঁতৰ। বহি আছে এজনী বাই বাই। ক'ত যোৱা? এতিয়া আমি সন্ধিয়া পৰত বিচনাতে নচুৱাইছোঁ দেই ছোৱালীকেইজনীক, মেখেলা চাদৰ পিন্ধি খুব মতে নচুৱাইছোঁ। কিন্তু এজনী একদম কোলাত নাচি আছে, এজনী বিহু পালেহিয়ে। সেয়ে ভাবিছোঁ আমাৰ সন্ধিয়া পৰত ঘৰত বিহু বিহু লগাওঁ। আৰু দুইজনীকে অকণমান ফূৰ্তি কৰিলে, আমিও কৰিলোঁ। আজি আহিছোঁ টেঙাখাটলৈ বুলি মোৰ তাউৰীয়া ঘৰলৈ বিয়া খাবলৈ, তাৰপিছত ঘৰ পালোহিয়ে। আজি যাত্ৰাটো আমি 12মান বজাত আৰম্ভ কৰিছিলোঁ। মোৰ ঘৰৰ মা, ভাইটি আৰু বা ল'ৰা আহিছিলে, লগতে মোৰ হাজবেণ্ড আৰু বেটি। আমি গোটেইকেইটা আহিলোঁ। আহি পাওঁতে আমাৰ 1:30মান বাজিলে। আৰু শান্তি বিয়া যিহেতুকে তাৱৈদেউৰ ছোৱালীজনীৰ, সেইকাৰণে পিছবেলাই মানুহৰ সমাগমটো বেছি হয়। আৰু এয়া পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ। বহু দিনৰ মূৰত আহিলোঁ, প্ৰায় 8 বছৰমানেই হ'ল নেকি মই ইয়ালৈ নহা। আৰু মানুহবিলাকক প্ৰায় পাহৰিয়ে পেলাইছিলোঁ। আৰু পিছে মোক চিনি পায়, কাৰণ মোৰ বিয়াতো গৈছিলে ইয়াৰ পৰা মানুহ। আৰু সেয়ে চবৰ লগতে লগ পাই খুব বেছি ভাল লাগিলে। কইনাজনীক দেখুৱাইছোঁ অকণমান, আৰু আমাৰ গুণগুণে চখ খাই আছে। তাই আৰু এইবোৰে আচলতে ডাঙৰ কথা নহয়, মানুহবিলাকক যে লগ পাইছোঁ ইমান দিনৰ মূৰত, আৰু মই যে যাব পাৰিলোঁ ইমান দূৰলৈকে, ভাল লাগিছে সেয়া। আৰু এয়া বা ল'ৰাটো ভাইটি, আৰু গুণগুণ আছে দেউতাকৰ নাতি আৰু নাতিনীয়েকৰ লগত ফটো একপি মাৰে, সেয়া ফটো একপি মাৰি দিলোঁ। আৰু টেঙাখাটৰ পৰা যদি কোনোবাই চাই আছে কমেণ্ট এটা কৰিব দেই। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰোঁ, ঘৰ গৈ চাহ একাপ খালোঁ। আৰু দিনটো আজি এনেকৈ গ'ল, কেনেকুৱা পালে চাই জনাব। বাই বাই।